Hello everyone, good morning. আজি ঈদ হয় আপোনালোক সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। এয়া ৰাতিপুৱা চাহ ৰেডি কৰিছো, পাপৰ, চিউই আৰু এয়া নাস্তা পাতি। চাহটা খাই হাজবেণ্ডৰ কাপোৰ ৰেডি কৰি দিছো যেহেতু তেওঁ নামাজলৈ যাব। এজোৰ হোৱাইট কালাৰ পাঞ্জাবী কুৰ্তা তেওঁ ঈদ বুলি নতুনকে লৈছে আৰু এইবোৰ ইনাওৱেৰ বিলাকো মই উলিয়াই ৰেডি কৰি ৰাখিছো আৰু এয়া মানুহজন গা পা ধুই আহি ৰেডি নামাজ পঢ়িবলৈ যাব। চেন্ডেল কি পিন্ধিব? এইটো পিন্ধি যাম, এইটো চুৰ হৈ যাব নহয়। ঈদ মুবাৰক কক। ঈদ মুবাৰক সকলোকে। আৰু কি কম, আৰু ক'বলৈ একো নাই। সবে ভালে থাকক, সুস্থ থাকক, দোৱাও আমি ইয়াদ ৰাখনা। জানামান নলয় হ'ব জানো? জানামাজ দিম ঠুঙাত যাওক হা। মানুহজন গ'লেই মাত্ৰ নামাজ পঢ়িবৰ কাৰণে আৰু এতিয়া মই ঘৰ দুৱাৰ চাফা চিজিলটো হৈ আছে বাৰু আৰু অলপ কাম আছে কৰোঁ। নতুন বিছনা চাদৰ তাদৰ পাৰিব আছে, তাৰপাছতে আকৌ ৰান্ধিবৰ কাৰণেও আছে, ৰন্ধা বঢ়াত লাগিব লাগিব। সেইখিনি কৰি পেলাই মই গা পা ধুম আৰু চাই থাকিব ব্লগটো একেবাৰে শেষলৈকে। এইটো ৰুমটো চিজিল হৈয়ে আছে কাৰণ মই আগতেই চাফা কৰি একদম চিজিল কৰি ৰাখিছোঁ। খালি এই টেবুলটো মুচিব লাগিব, ইয়াতে অলপ চাওক ধূলি হৈছে, খালি টেবুলটো মুচি দিম আৰু কাপোৰ এখন দি পেলাই। আৰু সেইটো ৰুমটোতো চব চিজিল আৰু চাফা কৰিয়ে ৰাখিছোঁ। এই বক্সটো ক'ৰবাত থ'ব লাগিব, তাৰপাছতে এইখিনি সেই শ্ব'কেছটোত ভৰাই দিব লাগিব। এইখিনি ৰোজা মাহত ইউজ হৈ আছিলে কাৰণে উলিয়াই ৰখা হৈছে, সেইখিনি এতিয়া মই ভৰাই দিম। তাৰপাছতে ডাইনিংখন খালি এবাৰ মুচি দিম আৰু বাকী এইবিলাক চব চিজিল হৈ আছে। যিখিনি অলপ চলপ কাম আছিলে সেইখিনি কৰি মেলি এতিয়া গা ধুব যাব ওলাইছোঁ। এয়া মোৰ নতুন নাইটি আৰু চুৰ্ণি। হেল্ল' এভৰিৱান, কাম বন কৰি একদম আজৰি হ'লোঁ আৰু ৰন্ধা বঢ়াও হৈ গ'ল। মাংস বনালোঁ, খালি পোলাওটো বনাব আছে আৰু গা পা ধুই একদম এয়া নতুন নাইটিও পিন্ধি লৈছোঁ। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক। মাত্ৰ 3টা পাৰ্চেল আহিছে, আনবক্সিং কৰি আছোঁ। কিন্তু পাৰ্চেলকেইটা মোৰ নহয়, বেলেগৰ হয়, মানে বেলেগে অৰ্ডাৰ কৰিব দিছে মোক, তেওঁৰে চাগে এইকেইটা পাৰ্চেল আহিছে কাৰণ মোৰ যিমানকেইটা পাৰ্চেল আহিলে অলৰেডি আহিলে, খালি এটা পাৰ্চেলহে আছে আনিবৰ কাৰণে। এতিয়া আনবক্সিং কৰি দেখুৱাই আছোঁ মই আপোনালোকক পাৰ্চেলকেইটা কি কি আছে। এইটো এটা ফুলদানি আহিছে, এইটো ফুলদানি এটা আহিছে। তাৰপাছত নেক্সট পাৰ্চেলকেইটা চাওক। ইয়াতে এইটো ট্ৰে এখন আহিছে গ্লাছৰ, এনেকুৱা এখন গ্লাছৰ ট্ৰে এখন আহিছে, বহুত ধুনীয়া। তাৰপাছতে নেক্সট কি আহিছে চাওক। আৰু ইয়াতে চৰাইকেইটা আহিছে, এইকেইটা চৰাই বিৰাট ধুনীয়া ন চৰাইকেইটা। এইটো এটা আৰু দুটা চৰাই আছে, ধুনীয়া ন চৰাইকেইটা। মানে মই এইকেইটা ডাবল অৰ্ডাৰ কৰিছোঁ, দেখিছে। এইকেইটা মই মোৰ ঘৰৰ কাৰণে লৈছোঁ, মানে এইকেইটা চৰাই, এইটো গ্লাছৰ এটা ট্ৰে, তাৰপিছত এইটো বাৰ্ড কেজ এটা, ফ্লাৱাৰ ভেজ এটা আৰু এই ফ্লাৱাৰখিনি, এইখিনি গোটেইখিনি মই মিছ'ৰ পৰা লৈছোঁ। মানে মই আপোনালোকক দেখুওৱা নাই কাৰণ মই ৰিচেণ্টলি মিছ' হল ভিডিঅ' কৰিম বুলি আছোঁ, তেতিয়াই দেখুৱাম। মানে এইটো নিচিনা ছেম মানে এইখিনি আমাৰ আণ্টি এগৰাকী মানে দেখি খুব পচন্দ কৰিছে, তেওঁ ক'লে কি এনেকুৱা ছেম মানে গোটেইখিনি বস্তু আৰু মানে এইটো ভেজটো, ফ্লাৱাৰখিনি, বাৰ্ড কেজটো, তাৰপিছত চৰাইকেইটা, ট্ৰেখন, গোটেইখিনি বস্তু মানে তেওঁক অৰ্ডাৰ কৰি লাগে। চ' সেইকাৰণে মই ট্ৰে অৰ্ডাৰ কৰিছিলোঁ, 3টা আহিছে, চৰাইকেইটা, ট্ৰেখন আৰু ভেজটো আহিলে। এতিয়া বাৰ্ড কেজটো আৰু এই ফ্লাৱাৰখিনি আহিব আছে, মানে সেইকাৰণে ডাবল দেখা পাইছে আপোনালোকে। যোৱা এটা মাহ ৰোজা ৰাখি এবাদত বন্দেগী কৰি আজি আমি মহলাৰ সকলো লোক আহি হাজবেণ্ডে নামাজ পঢ়িব যাওঁতে মই কৈছিলোঁ যে আপুনি এটা ভিডিঅ' কৰি আনিব কাৰণ মই ব্লগটোতে যাতে এড কৰি দিব পাৰোঁ আৰু ভালে লাগে ন এনেকৈ ঈদৰ নামাজ চাই, যিহেতু আমিতো যাব নোৱাৰোঁ। সেইকাৰণে ক্লিপ এটা মই ভিডিঅ'টোতে এড কৰি দিলোঁ। দিনতো লাইট জ্বলাই লৈছে যে
মানুহৰ নাম টমটম ৰাখে নেকি? লুকটো দেখাই দিওঁ নতুন টি চাৰ্ট নতুন পেণ্ট নতুন চেণ্ডেল কিন্তু আগতে পিন্ধি পেলালে ঈদলৈ ৱেইট কৰিবলৈ নোৱাৰিলে আৰু ধৈৰ্য নাই হাঁহি দিয়ক আৰু ভাত পানী খাই মেলি অলপ ৰেষ্ট কৰি পেলাই এতিয়া ওলাইছোঁ ফুৰিবলৈ যাওঁ মানে কেইখনমান ফটো তুলিম আৰু ঈদ বুলিতো ৰাস্তাবোৰ সজাইছে আৰু এযোৰ হৈছে মই ঈদত লোৱা কাপোৰযোৰ যোনযোৰ অনলাইন নহয় মই বজাৰৰ পৰা গৈ পেলাই লৈছিলোঁ মানে আৰু মই দেখুৱাই নাই ভালকৈ আপোনালোকক পিছত দেখুৱাম বাৰু গোটেইকেইযোৰ আউটফিট আৰু এতিয়া ভাবিলোঁ ড্ৰয়িং ৰুমতে কেইখনমান ফটো তুলি লওঁ সেইকাৰণে ইয়াতে মই আৰু হাজবেণ্ডে কেইখনমান ফটো তুলিলোঁ আৰু ফটোখিনি মই এতিয়া নহয় আপোনালোকক ভিডিঅ'টোৰ একদম শেষত এড কৰি দিম বাৰু আৰু চাওকচোন ইমান ধুনীয়াকৈ সজাইছে ইমান ভাল লাগিছে ইয়াততো মোৰ হাজবেণ্ডে বহুত কেইখন ফটো তুলিলোঁ আৰু এটা নে দুটা মই ৰিলো বনাইছিলোঁ মানে ফটো তোলা হ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰলৈ মানে মোৰ আব্বাৰ ঘৰলৈ গৈ আছোঁ কাৰণ যিহেতু আজি ৰাতি আমাৰ দুইজনকে মানে ভাতৰ দাৱাত দিছে সেইকাৰণে তালৈ গৈ আছোঁ ভাত পানী খাই মেলি নিজৰ ঘৰলৈ আহিলোঁ আব্বাৰ ঘৰত ভাত পানী খোৱা যোৱা এইবোৰ আৰু মই ভিডিঅ' কৰি থকা নাই আৰু এতিয়া ৰাতি শুবলৈ লৈছোঁ বহুত টায়াৰ্ড হৈ গৈছোঁ কাৰণ এইকেইদিনটো ঈদৰ কাৰণে কাম মানে বহুতেই টায়াৰ্ড হৈ গৈছোঁ আৰু ঈদৰ দিনটো আজি এনেকৈ আমি পাৰ কৰিলোঁ লগতে ব্লগটো মই আজি এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই গুড নাইট